हेलो फ्रेंड्स नमस्कार আপনাৰ স্বাগতম জনাইছো টেকনিক্যাল ডিসকাশনৰ মাজলৈ আজি এটা নতুন খবৰ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো এটা এডভাৰটাইজমেন্ট ওলাইছে খুব ভাল খবৰ এটা আহিছে এডভাৰটাইজমেন্টটো আহিছে যিসকল অলৰেডি টেট পাস কৰি থৈছে সেই টেট পাস কৰা ক্যান্ডিডেট সকলৰ কাৰণে খুবেই ভাল খবৰ হাই স্কুল টেটৰ বিশেষকৈ হাই স্কুল টেটৰ ক্ষেত্ৰত এটো যথেষ্ট ভাল খবৰ আছে এটো এডভাৰটাইজমেন্টটো দেখিছে এডভাৰটাইজমেন্টটো যিসমূহ ডিমা হাছাও বিশেষকৈ ইয়াত দেখিছে ইন পাৰসুৱেন্স অফ দি নৰ্থ কাছাৰ হিলছ অটোনমাস কাউন্সিল হাফলং এনে ধৰণে এটো দিছে যে ডিমা হাছাৰৰ কাৰণে এখন এডভাৰটাইজমেন্ট ওলাইছে এডভাৰটাইজমেন্টত সায়েন্স টিচাৰ আছে সায়েন্স টিচাৰ ৰয়েল বায়ো এনে ধৰণৰ টিচাৰসমূহ আছে আসামিজ ল্যাঙ্গুৱেজ টিচাৰ আছে আমি কি আছে আৰু তাৰ কোৱালিফিকেশন কি লাগিব চাও বলক ভিডিওটোৰ সবিশেষলৈ বহুদিনৰ অপেক্ষাৰ পাছত এই এডভাৰটাইজমেন্টখন জাৰি হৈছে এডভাৰটাইজমেন্টখন দেখিছে এপ্লিকেশন আৰু হেবাই ইনভাইটেড টু ষ্টেণ্ডাৰ্ড এপ্লিকেশন ফৰ্ম এ পাব্লিছ in the Assam Gazette from the intending eligible candidates who are citizens of India filling up the following various categories of vacant posts assistant teacher in government provincialized higher and high schools as mentioned below এক নম্বৰতে আছে যে name of post আমি science post আছে royal post আছে 21 টা post আছে আৰু স্যালাৰিবো এনে ধৰণে গম পাইছে স্যালাৰি এটো গ্ৰেজুৱেট লেভেলৰ যে স্যালাৰি সেই স্যালাৰিটো কাৰণ এডুকেশন কোৱালিফিকেশন ইয়াত কি লাগিব ৰয়েল পোষ্টৰ কাৰণে সায়েন্স ৰয়েল ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্সিটি উইথ 50% মাৰ্কস এন্ড BT/B.Ed লাগিবই এটো নিশ্চয় গম পাইছে BT বা B.Ed ডিগ্ৰী থকাৰ বাঞ্ছনীয় ফ্ৰম এনি ৰিকগনাইজড NCTE candidates must have been TET qualified হ'ব লাগিব আৰু 55% মাৰ্কস ইন ইচ পেপাৰ তাৰমানে বোথ পেপাৰ দুইখন পেপাৰ যি আছিল সেই বোথ পেপাৰ 55% থাকিব লাগিব বিশেষকৈ এটো OBC ST SC এনে ধৰণৰ যিহু ৰিজাৰ্ভ ক্যান্ডিডেট ক্যাটেগৰি আছে সেই ক্যাটেগৰি ক্ষেত্ৰত আৰু মিনিমাম 60% লাগিব ইন ইচ পেপাৰ অফ দি ক্যান্ডিডেটস অফ জেনাৰেল ক্যাটেগৰি কাৰণে 60% মাৰ্কস লাগিব আৰু ৰিজাৰ্ভ ক্যাটেগৰি কাৰণে 55% টেটৰ মাৰ্কস থাকিব লাগিব লগতে গ্ৰেজুৱেচন থাকিব লাগিব আপোনাৰ 50% লগতে এটো ৰয়েল হ'ব লাগিব ৰয়েল পোষ্ট 21 টা আছে নেক্সট আছে 2 নম্বৰতে আছে পোষ্ট বায়ো পোষ্ট আছে 13 টা বায়ো ক্ষেত্ৰত তেনেধৰণে 50% মাৰ্কস লাগিব আৰু বায়ো হ'ব লাগিব তেও বিশেষকৈ মানে যিসমূহ বায়ো আছিল সেই বায়ো হ'ব লাগিব বায়ো কাৰণে প্ৰযোজ্য হ'ব আৰু BT আৰু B.Ed ডিগ্ৰী লাগিব হেতু 100% চিওৰ আৰু মনত ৰাখিব যে তা টেটৰ কাৰণে ৰিজাৰ্ভৰ ক্ষেত্ৰটো ইয়াত একে ধৰণে 55% মাৰ্কস লাগিব আৰু যদি ৰিজাৰ্ভ ক্যান্ডিডেট নহয় অৰ্থাৎ জেনাৰেল ক্যাটেগৰি হয় ক্যান্ডিডেট তেতিয়া হলে 60% মাৰ্কস থাকিব লাগিব নেক্সট 3 নম্বৰ পোষ্ট আছে আসামিজ ল্যাঙ্গুৱেজ টিচাৰ পোষ্ট আছে সিনিয়ৰ আছে যে সিনিয়ৰ পোষ্ট আছে 8টা পোষ্ট আছে এই 8টা পোষ্টৰ কাৰণে BA এডুকেশন কোৱালিফিকেশন BA হলে হ'ব BScও এপ্লাই কৰিব পাৰে কাৰোবাৰ যদি BSc কোনবা আছে ক্যান্ডিডেট তেওঁ সকলো পাৰিব BCom সকলো পাৰিব আৰু এটো 50% মাৰ্কস লাগিব 100% আৰু BT আৰু B.Ed থকাটো বাঞ্ছনীয় B.Ed ডিগ্ৰী লাগিব NCT ক্যান্ডিডেটৰ কাৰণে আৰু টেট কোৱালিফাইডৰ কাৰণে 55% ৰিজাৰ্ভ ক্যান্ডিডেট আৰু জেনাৰেল ক্যান্ডিডেটৰ কাৰণে ক্যাটেগৰিৰ কাৰণে লাগিব 60% এটো সিনিয়ৰ পোষ্ট এটো দেখুৱা হৈছে এটো গম পাইছে নিশ্চয় আৰু ইয়াত এটা কথা লাগিব সিনিয়ৰ যেটো আসামিজ সিনিয়ৰ পোষ্ট ইয়াত কিন্তু আসামিজ ওৱান অফ দি সাবজেক্ট লাগিব তাৰমানে তেওঁ গ্ৰেজুৱেচনত আসামিজ থাকিব লাগিব যদি BScও হয় BAও হয় বা BComও হয় তেনেহলে তেওঁ গ্ৰেজুৱেচন কৰোতে 100% অসমীয়া সাবজেক্টটো কিন্তু তাত থাকিব লাগিব যদি অসমীয়া সাবজেক্টটো পাস কোৰ্স হিচাপেও থাকে তেতিয়া হ'ব মেজৰ নহলে হ'ব কোনবা মেজৰটো হলেতো হে BSc নহবগে খুব সম্ভৱত এইটো আৰ্টস সাবজেক্টতে গুছি যাব কিন্তু BSc হলেও যদি তেওঁ পাস কোৰ্সত আসামিজ আছিল তেনেহলে তেওঁ এপ্লাই কৰিব পাৰিব নেক্সট পোষ্ট আছে সিনিয়ৰ হিন্দী টিচাৰ পোষ্ট আছে সিনিয়ৰ হিন্দী টিচাৰ পোষ্ট আছে 4টা এই পোষ্টৰ কাৰণে এনে ধৰণে প্ৰবীণ ৰত্ন পাস হ'ব লাগিব ইন হিন্দী উইথ 50% মাৰ্কস হেভিং ডিগ্ৰী এডুকেশন কোৱালিফিকেশন আৰু লগতে ডিগ্ৰী এডুকেশন কোৱালিফিকেশন থাকিব লাগিব অৰ্থাৎ প্ৰবীণ ৰত্ন পাস কৰিলেই নহব প্ৰবীণ ৰত্ন থকাৰ উপৰি তেওঁ জেনাৰেল গ্ৰেজুৱেচন লাগিব তেতিয়াহে তেওঁ এটো পোষ্টৰ কাৰণে এপ্লিকেবল হ'ব আৰু এটা কথা কোৱা আছে যে ইয়াত হিন্দী ইউনিভাৰ্সিটিত যদি BA থাকে B.Ed যদি তাত যদি এটা B.Ed ডিগ্ৰী বা BSc হ'ব পাৰে কাৰোবা BSc থাকিব পাৰে কিন্তু ইয়াত BA বুলি লিখা আছে BA BSc এনে ধৰণৰ বা BCom যদি তেওঁ হেৰি
হিন্দী ছাবজেক্ট থাকিব লাগিব, তাতো হিন্দী ছাবজেক্ট কিন্তু মনত ৰাখিব লাগিব, থাকিব লাগিব। হিন্দী ছাবজেক্ট থাকিলেহে তেওঁ এই পোষ্টৰ কাৰণে এপ্লিকেবল হ'ব। ইয়াত লিখিছে এনেধৰণে, প্ৰবীণ ৰত্ন ইন হিন্দী উইথ 50% মাৰ্কছ হেভিং ডিগ্ৰী এডুকেশ্যন কোৱালিফিকেশ্যন ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অফ BA উইথ হিন্দী এজ ওৱান অফ দি subject with 50% marks and BA degree from any recognized NCTE এনেধৰণে বুজিম BA ডিগ্ৰীটো ইয়াত হিন্দী BA ডিগ্ৰীও কাৰণ এইটো কৈছে ইকুইভেলেণ্ট টু BA ডিগ্ৰী অনলি ফৰ দি পাৰ্পছ অফ হিন্দী টিচিং। হিন্দী টিচিঙৰ কাৰণে যিসকলৰ হিন্দী BA আছিলে সেই হিন্দী BA সকলো ইয়াত এপ্লাই কৰিব পাৰিব, এইটো কথা কোৱা আছে। আৰু টেটত 55% মাৰ্কছ লাগিব ৰিজাৰ্ভৰ কাৰণে আৰু 60% লাগিব জেনেৰেল কেণ্ডিডেট, আৰু 50%টো জেনেৰেল যিটো গ্ৰেজুৱেশ্যন সেই গ্ৰেজুৱেশ্যন 50% লাগিব। এইটো নেম অফ দি পোষ্ট এছিষ্টেণ্ট টিচাৰৰ কাৰণে দিছে, এছিষ্টেণ্ট টিচাৰ ইণ্টাৰমিডিয়েটৰ কাৰণে দিছে। ইণ্টাৰমিডিয়েট পোষ্ট আছে 30টা এছিষ্টেণ্ট টিচাৰৰ, আৰু ইয়াত কোৱালিফিকেশ্যন লাগিব BA BSc BCom ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ 50% মাৰ্কছ 100% লাগিব। BT আৰু BA ডিগ্ৰী থকাটো বাঞ্ছনীয় ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু লগতে NCTৰ পৰা, এইটো কৈছে NCT গাইডলাইন মতে। কেণ্ডিডেটছ must be TET qualified with 50% marks in each paper 50% marks থাকিব লাগিব ৰিজাৰ্ভৰ কাৰণে, আৰু 60%টো এইটো গম পাইছে জেনেৰেল কেণ্ডিডেট, জেনেৰেল কেটেগৰীৰ কাৰণে। আছামিজ লেংগুৱেজ টিচাৰ পোষ্ট আছে, জুনিয়ৰ টিচাৰ পোষ্ট আছে, 15টা পোষ্ট আছে, আৰু এই পোষ্টৰ কাৰণে BA BSc BCom হ'লে হ'ব ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ আছামিজ ওৱান অফ দি ছাবজেক্ট 50% মাৰ্কছ। আৰু মনত ৰাখিব তাত আছামিজ ছাবজেক্টটো থাকিব লাগিব। মই আগতে যিটো কৈছিলোঁ আছামিজ জুনিয়ৰ কাৰণে, ইয়াতো একেধৰণৰ ছিনিয়ৰ কাৰণে, যে তাত আছামিজ লেংগুৱেজটো থাকিব লাগিব গ্ৰেজুৱেশ্যন কৰোঁতে পাছ কোৰ্চ হিচাপে থাকিলে হ'ব, আৰু 50% মাৰ্কছ থাকিব লাগিব, আৰু টেট কোৱালিফাইড হ'ব লাগিব। হিন্দী টিচাৰ জুনিয়ৰ কাৰণে আছে, জুনিয়ৰ টিচাৰ আছে, হিন্দী টিচাৰ 12টা পোষ্ট আছে, আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব প্ৰবীণ ৰত্ন ইন হিন্দী উইথ 50% মাৰ্কছ হেভিং ডিগ্ৰী এডুকেশ্যন কোৱালিফিকেশ্যন ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি of BA with Hindi as one of the subject with 50% marks and BA degree from any recognized NCTE এনেধৰণৰ বা হিন্দী BA থাকিলে হ'ব। ইয়াত এটা কথা কোৱা আছে যে প্ৰবীণ ৰত্নটো 50% থাকিব লাগিব, লগতে গ্ৰেজুৱেশ্যনো থাকিব লাগিব, আৰু গ্ৰেজুৱেশ্যনতো হিন্দী থাকিব লাগিব, আৰু হিন্দীটো 50% মাৰ্কছ থাকিব লাগিব, গ্ৰেজুৱেশ্যনটো 50% মাৰ্কছ থাকিব লাগিব, লগতে BT আৰু BA ডিগ্ৰী থাকিব লাগিব, বা হিন্দী BA যদি কাৰোবাৰ আছে তেতিয়া তেওঁ প্ৰযোজ্য হ'ব এই পোষ্টটোৰ কাৰণে। আৰু 55% টেটৰ লাগিব ৰিজাৰ্ভৰ কাৰণে, 60% লাগিব জেনেৰেল কেণ্ডিডেটৰ কাৰণে। 8 নম্বৰ পোষ্ট আছে ক্লাছিকেল টিচাৰ পোষ্ট আছে, সংস্কৃত গ্ৰেজুৱেট পোষ্টৰ আছে 2টা সংস্কৃত পোষ্ট, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত শাস্ত্ৰী লাগিব, সেইটো 100% গম পাইছে, শাস্ত্ৰী হ'লে হ'ব। 50% মাৰ্কছ হেভিং ডিগ্ৰী এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটি। BA লাগিব উইথ সংস্কৃত এজ ওৱান অফ দি ছাবজেক্ট। BA কৰোঁতে কাৰোবাৰ যদি সংস্কৃত ছাবজেক্ট আছিলে তেওঁলোকে এইটো এপ্লাই কৰিব পাৰিব, যিসকলে সংস্কৃত আছিলে BA গ্ৰেজুৱেশ্যনত তেওঁলোকে পাৰিব, এইটো লিখা আছে। আৰু BT আৰু BAটো লাগিব 100%, 55% আৰু 60%টো গম পাইছে নিশ্চয়, এইটো টেটৰ লাগিব। আৰু ক্লাছিকেল টিচাৰ সংস্কৃত ইণ্টাৰমিডিয়েটৰ পোষ্ট আছে 1টা, এই পোষ্টৰ কাৰণে শাস্ত্ৰী লাগিব, 50% মাৰ্কছ লাগিব, ডিগ্ৰী এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটি BA, আৰু ইয়াতো সংস্কৃত থাকিব লাগিব, BAটো সংস্কৃত থাকিব লাগিব তেওঁ, তেতিয়া এইটোৰ কাৰণে এপ্লিকেবল হ'ব। লগতে 50% মাৰ্কছ থাকিব লাগিব BAত, আৰু BT আৰু BAৰ ডিগ্ৰীও লাগিব, লগতে টেটো ইয়াত লাগিব, এনেধৰণৰ চব। আৰু ইয়াত কৈছে মিডিয়াম অফ দি ইনষ্ট্ৰাকশ্যনটো এটা কথা কৈছে, ন' কেণ্ডিডেট ইজ এলাউড টু এপ্লাই ইন বেংগালী অৰ আছামিজ মিডিয়াম স্কুলছ ইফ দ্য কেণ্ডিডেট ডাজ নট হেভ MIL in Bengali or Assamese respectively in the SSLC examination or equivalent certificate diploma in Bengali or Assamese language। ইয়াত এটা কথা কৈছে, কোনো ধৰণৰ কেণ্ডিডেটে ইয়াত এলাউ কৰা নহ'ব টু এপ্লাই ইন বেংগালী অৰ আছামিজ মিডিয়াম স্কুলছ। আছামিজ মিডিয়াম স্কুল আৰু বেংগালী মিডিয়াম স্কুলত সেইসকল কেণ্ডিডেটক এপ্লাই কৰিবলৈ দিয়া নহ'ব বা এপ্লাই কৰিব নোৱাৰিব। কোনসকলে যদি তেওঁলোকে MIL ছাবজেক্ট বেংগালী বা আছামিজ যদি SSLCত নাছিলে, SSLCত অৰ্থাৎ বেংগালী আৰু আছামিজ ছাবজেক্ট থাকিব লাগিব। যিসকলৰ আছামিজ আৰু বেংগালী আছিলে SSLCত তেওঁলোকে এপ্লাই কৰিব পাৰিব। নাইবা কাৰোবাৰ যদি ডিপ্ল'মা আছে, চাৰ্টিফিকেট আছে আছামিজ বা বেংগালী মিডিয়ামৰ, তেনেধৰণৰ অসমীয়াৰ কাৰণে অসম সাহিত্য সভাৰ পৰা প্ৰডিউচ কৰা, বেংগালীৰ কাৰণে তেনেধৰণে বেংগালী হেৰিৰ পৰা প্ৰডিউচ কৰা এনেধৰণৰ যদি চাৰ্টিফিকেট আছে, সেই চাৰ্টিফিকেট লৈ এপ্লাই কৰিব পাৰিব। আৰু এটা কথা কোৱা হৈছে যে যেতিয়া ছাবমিট কৰা হ'ব, ছাবমিট কৰাৰ পিছত কি SSLC
HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী BA BSc BCom এনে ধৰণৰ BT টেট এক্সামিনেশ্যন এইবোৰ সকলোবোৰ এইবোৰ কোৱা হ'ব আৰু তাত এটা কথা কৈছে দেয়াৰ উইল বি ভাইভা ভইচ ফৰ দি কেণ্ডিডেটছ এণ্ড এপাৰ্ট ফ্ৰম দি মাৰ্কছ গিভেন ইন দি ভাইভা ভইচ এডিশ্যনেল মাৰ্কছ উইল বি গিভেন টু ফলোয়িং কেণ্ডিডেটছ হেভিং দি ফলোয়িং এইটো কথা কৈছে যে ইয়াত ভাইভাও লোৱা হ'ব ভাইভাও থাকিব ভাইভাৰ পাছতহে তেওঁলোকক চিলেকশ্যন কৰা হ'ব আৰু যদি কাৰোবাৰ NCC C চাৰ্টিফিকেট আছে B চাৰ্টিফিকেট আছে তেওঁলোকো এপ্লাই কৰিব পাৰিব সেই চাৰ্টিফিকেটসমূহ শ্ব' কৰিব পাৰিব এনেধৰণৰ এইবোৰ আৰু যদি কালচাৰ চাৰ্টিফিকেট আছে সেইটো নিশ্চয় গম পাইছে কালচাৰ চাৰ্টিফিকেট যিসকলৰ আছে অসমৰ বা ইণ্ডিয়ান লেভেলৰ হ'ব লাগিব তেতিয়া সেই চাৰ্টিফিকেটসমূহ প্ৰডিউচ কৰিব পাৰিব ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি শ্বেয়াৰ কৰিব নাপাৰিব ধন্যবাদ